9 তাৰিখে 4খন জিলাৰ 960 গৰাকী শিক্ষকক আমি প্ৰশিক্ষণ দিওঁ যে আপোনালোকে ৰেপিড ড্যামেজ অ্যাসেসমেন্ট যাতে কৰিব পাৰে আৰু ইতিমধ্যে আমি অত্যন্ত আনন্দিত যে এই 960 গৰাকী শিক্ষকে 8325টা পৰিয়ালৰ ড্যামেজ অ্যাসেসমেন্ট ইতিমধ্যে কৰিবলৈ সক্ষম হৈছে আৰু এই 8000 পৰিয়ালৰ ড্যামেজ অ্যাসেসমেন্ট কৰোতে আমি দেখা পাইছো যে প্ৰায় 150 কোটি টকাতকৈ অধিক ইতিমধ্যে ড্যামেজ ৰিপৰ্ট আমালৈকে আহিছে আৰু এইটো মাত্ৰ আৰম্ভ হৈছে ইট উইল কন্টিনিউ আপ টু 38 আগষ্ট তাৰ মানে প্ৰায় 50-60 হাজাৰ পৰিয়ালৰ ওচৰলৈকে যাব প্ৰক্ৰিয়া চলি আছে আৰু আমি ইয়াক 30 আগষ্টৰ ভিতৰত ইয়াক আমি শেষ কৰিব কৈছো 30 আগষ্টত ইয়াত শেষ হোৱাৰ পিছত আমি এখন ড্ৰাফট লিষ্ট উলিয়াম যে এইকেইটা পৰিয়ালক আমি ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকক আমি সহায় দিব খোজো ৰাইজে অভিযোগ কৰিব পাৰিব যে এই পৰিয়ালৰটো পানী উঠাই নাছিল তেওঁলোকে কেনেকৈ টকা পাব বা এই পৰিয়ালৰ পানী উঠিছিল তেওঁৰ ঘৰত কিয় অ্যাসেসমেন্ট নগল 1 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে আমি আৰু এটা অ্যাসেসমেন্ট আৰম্ভ কৰিম যে প্ৰথম পৰ্যায়ৰ অ্যাসেসমেন্টটো কাৰেক্ট হৈছিল নে নাই অৰ্থাৎ প্ৰথম পৰ্যায়ৰ শিক্ষকসকলে বা সাৰ্ভেয়াৰসকলে কাবাৰ অ্যাসেসমেন্ট নকৰিলে নেকি বা কাৰোবাক ভুল কৰি অ্যাসেসমেন্ট কৰিলে নেকি অৰ্থাৎ 1 তাৰিখৰ 8 তাৰিখৰ পৰা 30 তাৰিখলৈকে যেটো অ্যাসেসমেন্ট হৈছে এই এসেস হোৱা প্ৰত্যেকটো পৰিয়ালৰ ঘৰত ফ্ৰেশ সাৰ্ভেয়াৰ এই 960 গৰাকী নহয় বেলেগ 960 গৰাকী আকৌ এবাৰ যাব তাৰ মানে আমি ডাবল চেক কৰিম যে কৰবাত কোনোবাই ভুল কৰি থৈ গৈছে নেকি যেতিয়া ডাবল চেকিং হ'ব সেইটো আমি 15 ছেপ্টেম্বৰত শেষ কৰিম কাৰণ প্ৰথম একমাহ লাগিব ডাবল চেকিং কৰোতে আমাক 15 দিনতকৈ বেছি নালাগে আৰু তাৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া যেনেকৈ আমি গুণোৎসৱ কৰোঁ তেনেকৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনচুকীয়াৰ পৰা সেই জিলাৰ শিক্ষক নহয় আন জিলাৰ পৰা আৰু ইনভেজিলেটৰ বা সাৰ্ভেয়াৰ গৈ 10% এটা ফ্ৰেশ চেকিং কৰিব যে এই যেহেতু সাৰ্ভেটো কৰিলে এই সাৰ্ভেটোত কিবা ভুল আছে নেকি আৰু 10% ফ্ৰেশ চেকিং কৰিব কিন্তু যেটো থাৰ্ড চেকিং হ'ব হি জিলাৰ বিষয়া নহয় হি জিলাৰ বাহিৰৰ বিষয়াই কৰিব অৰ্থাৎ আমি এটা ফুল প্ৰুফ মেকানিজম বনাব খুজিছো যাতে কাৰো উজৰ আপত্তি থাকিব নোৱাৰে আৰু এই সময়ছোৱাত আমাৰ লিষ্টখন আমি তাৰ যেহেতু ব্লকত আমি আৰি দিম গতিকে কোনোবাই পিছত কমপ্লেইন কৰাতকৈ আগতীয়াকৈ যাতে কমপ্লেইন কৰিব পাৰে যে মোৰ ঘৰলৈকে নহল বা মোৰো ড্যামেজ হৈছিল মোৰ ঘৰলৈকেও আহক আমি এটা ৰাইজৰ অভিযোগ লোৱাৰো এটা ব্যৱস্থা ৰাখিম যাতে কোনোবাই দাবী কৰিলে সেই দাবীৰ আমি নিষ্পত্তিও কৰিব পাৰো আমি আশা কৰিছো যে এই গোটেই প্ৰক্ৰিয়া প্ৰায় 1000 কোটি টকাতকৈ বেছি ৰাজ্য চৰকাৰে ড্যামেজ অ্যাসেসমেন্ট ড্যামেজত খৰচ কৰাৰ সম্ভাৱনা আছে যদি এই ধৰণে কাৰণ মই দেখিছো যে 8000 ড্যামেজ অ্যাসেসমেন্ট কৰোতে প্ৰায় 200 কোটি টকাৰ ওচৰে ইতিমধ্যে ড্যামেজ ৰিপৰ্ট আহিছে গতিকে 50-60,000 পৰিয়ালৰ ওচৰত যাওঁতে হয়তো এই সংখ্যাটো আৰু বেছি হ'বগৈ কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মোক আশ্বাস দিছে যে যাৰ অৰিজিনেল ক্ষতি হৈছে তাক সহায় কৰাত কোনো বাধা নাই কিন্তু তেখেতেও মোক কৈছে যাতে লিষ্টত ক্ষতি নোহোৱা মানুহৰ নাম নুখুমায় কাৰণ এজন ক্ষতি নোহোৱা মানুহৰ নাম খুমালে আন 10 জনেও নিজৰ নাম খুমাবলৈ চেষ্টা কৰে ফলত গোটেই প্ৰক্ৰিয়াটোৱে বেহত হৈ যায় মই শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটবাসী ৰাইজক আহ্বান জনাম যাতে এই গোটেই প্ৰক্ৰিয়াটো আমাক যাতে তেখেতসকলে সহায় কৰে যাৰ ক্ষতি হোৱা নাই তেওঁলোকে যাতে সাৰ্ভেত অংশগ্ৰহণ নকৰে আৰু যাৰ ক্ষতি হৈছে
তেওঁলোকে যাতে নিশ্চিতভাৱে ছাৰ্ভেত অংশগ্ৰহণ কৰে।